friends, welcome back to my channel. আজি মই কি বনাম এয়া দেখাব খুজিছো সৰু সৰু বেঙেনা পাইছো বজাৰত বেঙেনা দেখি এটা আইডিয়া আহিছে কিবা এটা বনাম বুলি আৰু বেঙেনা কিটা এনেকৈ ফালি লৈছো আৰু ধুই লৈছো এতিয়া মই এখিনি বনাম আৰু আপোনাক দেখাইছো লগত লৈছো পিয়াজ আৰু আদা আৰু অলপ কাজু লৈছো আৰু বেলেগ ইনগ্ৰেডিয়েন্ট লম আপোনাক ফাৰ্ষ্টত দেখাই আছো বেঙেনা কিটা ভাজি লওঁ মছলা মিলাই লওঁ আলু দি দিলো অলপ মছলা দি ভাজি লওঁ জিৰা অকণমান ধনিয়া অকণমান আৰু জলকীয়া গুড়ি অকণমান দিলো দি পেলাই এইখিনি ভাজি লম আৰু নিমখ দি দিলো ভালকৈ সানি লম অকণমান পানী দি লৈছো দি এইটো ভাজি লম আৰু অলপ পানী দিছো ভিতৰত সোমাবলৈ আৰু এইটো ফাৰ্ষ্টতে বেঙেনাটো ভাজি লম টেষ্টি কৰি বনাম বুলি ভাবিছো আঞ্জাটো আৰু গোটা ভাজি লম ঠিক মিলোৱা হৈ গ'ল ভাজিবলৈ অকণ তেল লাগিবই বেছি তেলখিনি গৰম হ'ব দিছোঁ সেইটো গৰম কৰি ল'লে বেঙেনাটো লাগি নধৰিব আৰু বেঙেনা দি আছোঁ একদম নতুন সাইজৰ বেঙেনা আজি ফাৰ্ষ্ট টাইম পাইছোঁ বজাৰত দেখি পেলাই আইডিয়া আহিছে মই এনেকৈ বনাম আৰু জুইটো বঢ়াই দিলোঁ বঢ়াই দি লুটিয়াই ভাজি লওঁ বেঙেনাখিনি বাহিৰত দি দিওঁ আৰু ভিতৰত দি দিওঁ ভাজিবলৈ অলপ ভাজা হৈ থাকক এইফালে মই মছলাখিনি বনাই লওঁ পিঁয়াজ কাটি লৈ এখন গ্ৰেভি বনাই ল'ম আদা এক টুকুৰা লৈছোঁ আৰু কাজু কেইটামান লৈছোঁ আৰু লগত দি আছোঁ এলাচি 2 পিচ এলাচি দিলোঁ ডালচিনি দিলোঁ আৰু দিলোঁ কেইটামান জালুকো ল'লোঁ কেইটামান সেইখিনি মিক্সিত মাৰি ল'ম আৰু শুকান জলকীয়া দিম লুটিয়াই দিওঁ বেঙেনাখিনি এনেকুৱা সৰু সৰু বেঙেনা গোটাকেইটা বনোৱাতে এটা ভিডিঅ'ত চাইছিলোঁ তেতিয়া মোৰ মন গৈছিলে এনেকৈ বনাম বুলি ভাজা হৈ থাকক এইফালে মই মিক্সিত মই মছলাখিনি গ্ৰাইণ্ড কৰি লওঁ আগতে দুটামান শুকান জলকীয়াও গ্ৰাইণ্ডিঙত দিম অকণমান জিৰাও দিলোঁ ভাজাটো হৈ গৈছে মই গেছটো অফ কৰি দিওঁ গ্ৰাইণ্ডিং কৰি লওঁ বিলাহীটোৰ লগত দি গ্ৰাইণ্ড কৰি লওঁ মছলাখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ বিলাহী দি গৰম মছলাখিনি গ্ৰাইণ্ড কৰি লৈছোঁ সেইখিনি ওলাই লওঁ মই বেঙেনাখিনি উঠাই লওঁ তাতে ধুনীয়াকৈ ভাজা হৈ গৈছে এতিয়া এইখিনি তেলতে মই কাৰীটো বনাই ল'ম দি দিছোঁ অলপ জিৰা ফোৰণ দিছোঁ অকণমান সামান্য গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি ইয়াতে দি দিছোঁ মছলাখিনি ভালকৈ অলপ ভুনা কৰি ল'ম ইয়াতে দি দিম নিমখ অলপ কৰি দিলোঁ আগতে বেঙেনা ভাজোঁতে নিমখ দিছোঁ গতিকে ইয়াতে নিমখটো অলপ কমাই দিলোঁ অলপ সামান্য ভাজা হ'লে খাই ভাল লাগিব এতিয়া অলপ ভাজা হৈছে এইখিনি দি দিম শুকান মছলাখিনি দি দিম চামুচ হালধি গুড়ি দিলোঁ জিৰাৰ গুড়ি আধা চামুচ দিলোঁ ধনিয়া 1 চামুচে দিলোঁ আৰু জলকীয়া গুড়ি আধা চামুচ দিলোঁ এতিয়া এইখিনি মছলাখিনি ভালকৈ কিনি লওঁ মিক্সিৰ বাতি ধোৱা পানী অলপ মিলাই দিওঁ মছলাখিনি কিনিবলৈ আৰু এটা ইনগ্ৰেডিয়েণ্ট দিব পাৰি দেখাই আছোঁ মই দৈ দি দিম ইয়াতে দৈটি দিয়াৰ লগে লগে বহুত ফেটিব লাগিব পটাপট নহ'লে দানা হৈ যাব পটাপট বহুত ফেটিব লাগিব আগতে গুলি ল'লে ভাল হয় ঘিউ দি বনাবলৈও আৰু ভাল লাগিব এইটো ভেজিটেৰিয়ান মানুহ যিসকল ভেজিটেৰিয়ান মানুহ তেওঁলোকৰ কাৰণে এই ৰেচিপিটো বহুত
ভাল হয় বেঙেনাটো একেধৰণে নবনাই অলপ ডিফাৰেণ্ট ধৰণৰ বনালে খাই ভাল লাগে দেখিও ভাল লাগিব খাইও ভাল লাগিব মিক্সিত ধোৱা পানীখিনি দি দিলোঁ জুইত বহাই দিলোঁ এতিয়া মছলাখিনি ভালকৈ ভুনা হৈ লওক আৰু দুটা লগতে ইনগ্ৰিডিয়েণ্ট দিম সেইটো পিছত দিম অলপ ভুনা হৈছে এতিয়া বস্তু বেঙেনাখিনি দি দিম আৰু একদম জুইটো কমাই দি লাহে লাহে চিমত হ'বলৈ দিম মছলাখিনি একদম ধুনীয়াকৈ বেঙেনাৰ ভিতৰত সোমাই যাব আৰু খাবলৈতো কি ক'ম আৰু এয়া ৰেডি হৈ গ'ল মোৰ স্পেচিয়েল বেঙেনা কাৰী গতিকে কাৰ কাৰ ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব ফেচবুকত চালে ফ'ল' কৰি দিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব গতিকে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আকৌ লগ পাম